हेलो एवरीवन আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই গলো সানডে বুলি বিবাদ শপিং কৰিবলৈ অকনমান তাতে কলে 50% অফ আছে বুলি ফোন কৰিছিলে, কিন্তু গৈ পিনে গম পালো যে 15000 ৰ আপত ললেহে আপোনাৰ 50% অফ আছিল। তো তাৰ কাৰণে মই 10000 ৰ তলতে লৈ ললো। তাৰ পিছত গলো মই আপোনাৰ খানাপাৰাত থকা গ্ৰীণ হাউচটোত খাবলৈ কাৰণে মকটেলছত ললো মই আপোনাৰ ব্লু মগান। আপোনাৰ এইটো খাই পিনে তো টেষ্টটো ঠিকে আছিলে, ইমানো এটা খাস নাছিলে, তথাপিও ভালে লাগিছিলে। মানে আজি গৰমো পৰিছে ন, তো অলপ ঠাণ্ডা খাবলৈ মন গ'ল। তাৰ পিছত আপোনাৰ চিলি চিকেন ড্ৰাই, এইফালে কঢ়াই চিকেন আৰু এইফালে ৰাইচ ললো। ৰাইচ লৈ পিনে তাৰপিছত খোৱাটো ষ্টাৰ্ট কৰিম এতিয়া। খানাটো এইফালে মকটেলছটো লৈ লৈছিলোঁ লগত একেলগে খাম বুলি। তো মই আপোনাৰ কঢ়াই চিকেনটো লৈ পিনে খাবলৈ লৈছোঁ মেইন কোৰ্চ। আৰু ৰাতি বুলি ক'লে আৰু মই ভাবিছিলোঁ বাটাৰ নান খাম বুলি, কিন্তু তাতে বাটাৰ নান নাছিলে, খতম হৈ যোৱাৰ কাৰণে ৰাইচটো ল'ব লগা হ'ল। কাৰণ ৰাতি হ'লে মই ইমান বেছি হেভি কৰি খাই নিদিওঁ, ৰাইচটো হ'লে বেছি হেভি হৈ যায় ন, তো মই বেছি হেভিকৈ খাব বিচৰা নাছিলোঁ। কিন্তু এইফালে কালিৰ পৰা মই এইফালে ৰেগুলাৰলি ভেজ পোলাও, এইফালে চিকেন এইবিলাক খায়ে আছোঁ। তো মই পোলাও খাব মন যোৱা নাছিলোঁ, কাৰণ পোলাওত বহুত বেছি বাটাৰ থাকে। তো মোৰ মানে বেছি হেল্থৰ কাৰণেও ভাল নহয় বাটাৰ চাটাৰৰ কাৰণে, কাৰণ অলৰেডি ডক্টৰে মানাই কৰিছে যে বেছি তেলৰ বস্তু হওক, বেছিকৈতো বইলে খাব দিছে। তো বেছি বাহিৰা ফাষ্টফুডো ইমান খাব মানাই কৰিছে। তো মই তাৰ কাৰণে ৰাইচটো বেছি ভাল প্ৰিপেয়াৰ কৰোঁ আৰু ৰাইচটো খোৱাটো বেছি বেটাৰ হয়। তো তাৰ কাৰণে মই ৰাইচটোৱে অলপমান লৈছোঁ, লৈ পিনে হাফ লৈছোঁ ৰাইচটো, লৈ পিনে আমি আধা কৰি খাই দিছোঁ আৰু ৰাইচটো। তাৰপিছত ৰাইচটো খাইতো ভালে লাগিছিলে, কিন্তু অলপমান স্পাইচিও আছিলে। আজিকালি কিবা হৈছে, মোৰ পেটটো মানে স্পাইচি বেছি খাবও নোৱাৰা হৈছে, মানে এনেকুৱা হৈছে মানে স্পাইচি খালে অকণমান হেৰি হৈ যায়। তো মই কৈ আছিলোঁ অনিয়ন নিদিয়ে নেকি ৰাইচৰ লগততো এনেকৈ দিলেতো চালাডটোতো দিয়ে অনিয়ন আৰু নেমুটো, কিন্তু ইহঁতে এক্সট্ৰাকৈ ল'ব লাগিব বুলি কৈছে, আৰু সেইটো আৰু কিনো এক্সট্ৰাকৈ ল'ম। তো তাৰ কাৰণে নল'লোঁ। তো আপোনাৰ এনেকৈ চিলি চিকেনটোৰ লগত খাই আছোঁ। মোৰ মানে কঢ়াই চিকেনটো ইমান এটা খাচ লগা নাছিলে, কাৰণ বেছি স্পাইচি হৈ গৈছে কিবা। এইফালে মই মকটেলছটো খাই আছোঁ মিঠা লাগিব মানে ইমান আজি হেৰি গৰমো পৰিছে, তো তাৰ কাৰণে ঠাণ্ডা ইমান খাব মন গৈছে, আৰু পানী ইমান বেছি খাই আছোঁ ন। আৰু পানী খোৱাটো ভালো হয় একচুৱেলি, তো পানীটো খাবও লাগে। তো এতিয়া গৰম দিন আহিছে, ভালো লাগে পানী চানী খাই থাকিলে ভাল হয়, কাৰণ মোকতো অলৰেডি ডক্টৰে 2-3 লিটাৰৰ ওপৰত ৰেগুলাৰলি খাব দিছে। তো ৰাইচটোতো খালোঁ, খাই পিনে আপোনাৰ মই নানটো নাছিলে যিহেতু বাটাৰ ৰুটি দুটা অৰ্ডাৰ কৰিছোঁ। তাৰ পৰা মই এটা খালোঁ, বাটাৰ ৰুটিটো খালোঁ। খাই পিনে একদম খাচ লগাই নাছিলে, একদম ইমানেই বেয়া বনাইছে ন বাটাৰ ৰুটিটো, কিন্তু উপায় নাই, লৈছোঁ যেতিয়া আৰু পেলাই দিবও নোৱাৰি মানে। তো সেইকাৰণে খাইছোঁ আৰু কিবা কৰি পিনে। তো মই আধাটোতো নাখালোৱে একদম। আৰু কঢ়াই চিকেনটোতো মোৰ একদম মানে একেবাৰে মানে লছ হ'ল, এনেই ৱেষ্ট গ'ল মানে পূৰা একদম। এইটো পেলাই দিবই লগা হৈছে। মই এটা চিকেনে লৈছিলোঁ, সেই চিকেনটো খোৱা নহ'ল, মানে মই গ্ৰেভিটো দিয়ে খাই দিলোঁ। এইফালে চিলি চিকেন ড্ৰাইটো ঠিকে আছিলে, ভাল লাগিছে খাই পিনে, সেইটো কমপ্লিট কৰিছোঁ খাই পিনে। বাকী ৰুটিটো আৰু কঢ়াই চিকেনটো একদম বাকৱাছ গুচি গৈছে। তো এনেই তাৰে খানা বহুত ভালে হয়, কিন্তু আজি কিয় বা এনেকৈ হ'ল, মই তাৰে খানা এনেই ভালে পাওঁ।